শিৱসাগৰৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে আজি কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। শিৱসাগৰ পৌৰসভাৰ অন্তৰ্গত প্ৰায় 443 ঘৰ দুখীয়া পৰিয়ালৰ বাবে বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীৰ শিৱসাগৰস্থিত বাসগৃহৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ 2.0 পৌৰসভা এলেকাৰ ঘৰসমূহৰ এখনি নক্সা হিতাধিকাৰীসকলৰ মাজত বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। লগতে বিধায়কগৰাকীয়ে ৰাইজক আগন্তুক হ'বলগীয়া পৌৰসভা এলেকাৰ কাম কাজৰ বিষয়ে ৰাইজক অৱগত কৰে আৰু শিৱসাগৰ উন্নয়নৰ বিষয়ে ভাষণ দাঙি ধৰে। সভাত উপস্থিত থাকে বিধায়ক পৰমানন্দ ৰাজবংশী, পৌৰসভাৰ কাৰ্যবাহী বিষয়া বিক্ৰম দাস, পৌৰপতি পিনাক্ষী শৰ্মা, বিভিন্ন খণ্ডৰ খণ্ড আয়ুক্তসকল, অমূল্য দাসৰ লগতে শিৱসাগৰৰ জ্যেষ্ঠ নাগৰিকসকল আৰু ৰাইজৰ উপস্থিতিত এই সভা অনুষ্ঠিত কৰা হয়। ইয়াৰ উপৰিও শিৱসাগৰ খণ্ড উন্নয়ন বিষয়াৰ সভাগৃহত আন এখন সভাত বিধায়ক মহোদয়ৰ উপস্থিতিত শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত 219টা মন্দিৰৰ বাবে মুখ্যমন্ত্ৰী অসম দৰ্শন আঁচনিৰ ধন 3 লাখ টকাৰ চেক মন্দিৰ পৰিচালনা সমিতিসমূহৰ মাজত বিতৰণৰ শুভাৰম্ভ কৰে। সভাত উপস্থিত থাকে বিধায়ক লগতে খণ্ড উন্নয়ন বিষয়া ভৃগু প্লতি ৰয়, প্ৰমূল্য দাস, বিভাগীয় বিষয়াসমূহ। শিৱসাগৰৰ পৰা জয়প্ৰকাশ শৰ্মা ৰিপৰ্ট, AIN লাইভ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হস্তক্ষেপত আজি শিৱসাগৰ পৌৰসভাই এটা নতুন মাত্ৰা পাইছে আৰু সেই নতুন মাত্ৰাৰ পাছতেই আমাৰ যিমানবোৰ ঘৰ পাবলগীয়া মানুহ প্ৰায় 650 আছে, তাৰ মাজতেই আজি 550টা ঘৰ আবণ্টন হৈছিল আৰু সেই আবণ্টন মৰ্মে আজি কেনেকৈ ঘৰসমূহ তেওঁলোকে চেকসমূহ পাৱাৰ পিছতেই অৰ্থাৎ ধন যিটো সোমাইছে কেনেকৈ কাম কাজ কৰিব সেই লৈ পেলাই আজি আমি প্ৰায় আমাৰ এই যিখিনি ইয়াত হিতাধিকাৰী আটাইখিনি হিতাধিকাৰীৰ সৈতে আমি কথা পাতিছোঁ আৰু পৌৰসভাৰ যিসকল পৌৰপতিয়ে হওক বা আমাৰ কাৰ্যবাহী বিষয়া হওক সকলোৱে আমি ইয়াত কেনেধৰণে আমি মানুহখিনি সহায় কৰিব পাৰোঁ আৰু যিসকলে ঘৰ পাইছে আৰু যিসকলে ঘৰ পোৱা নাই এই নোপোৱাখিনিৰ কাৰণেও ইয়াত যি ব্যৱস্থা আছে আৰু সেইটো ব্যৱস্থা কৰিবৰ কাৰণে মই আজি নিৰ্দেশ দিছোঁ। আৰু তাৰ পাছতেই আজি আন এটা গুৰুত্বপূৰ্ণ কথা যে আমাৰ শিৱসাগৰ সমষ্টিৰ যিমানবোৰ আমাৰ মঠ মন্দিৰ বা উপাসনাস্থলী আছে এই উপাসনাস্থলীত প্ৰথম আমাৰ পাইছিলোঁ প্ৰায় 103টা, তাৰ পাছতেই আমি 219টা আৰু তাৰ পাছতে আমি 150টা পোৱাৰো আমাৰ সম্ভাৱনা আছে। গতিকে আজি তাৰে মাজতে আমি প্ৰায় 200 আজি চেক আমি আমাৰ যিমানবোৰ সনাতনী আমাৰ উপাসনাস্থলী আছে সকলোতে আমি আজি প্ৰদান কৰিছোঁ আৰু এই ঘৰবোৰ এটা নিয়ম ধৰি দিছোঁ যাতে সোনকালে কামখিনি শেষ কৰে আৰু যেতিয়া তেওঁলোকে কামখিনি শেষ কৰিব আৰু অন্যান্য আমাৰ বহু কাম আছে সেই কামবিলাক হৈছে কি যে যিমানবোৰ উপাসনাস্থলী আছে সকলোবোৰ উপাসনাস্থলীতেই আমি যাতে আমাৰ এই মঠ মন্দিৰ বা অন্যান্য উপাসনাস্থলীসমূহৰ কামখিনি কৰিব পাৰোঁ তাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো নেকি সদিচ্ছা এই সদিচ্ছা মতে আমাৰ কামখিনি সম্ভৱ হৈ পৰিছে। ছাৰ, আৰু এটা অভিযোগ এটা আহিছে যে শিৱসাগৰ পৌৰসভাৰ যিখিনি ঘৰ আৰু সেইখিনি ঘৰৰ ক্ষেত্ৰত কিছুমান আঁসোৱা ৰাইজৰ মাজত অলপ আঁসোৱা দেখিবলৈ ঘৰৰ আঁসোৱা নাই আছে। ঘৰবোৰ যেতিয়া আহিছিলে অহাৰ সময়তে আমাৰ যেতিয়া জিঅ'টেক হৈছিল আৰু জিঅ'টেকৰ সময়ত কিছু হেৰি হৈছে আমাৰ খেলি মেলি কিছু নোহোৱা নহয় আৰু সেইখিনিও এতিয়া খেলি মেলিহে হৈছে। খেলি মেলি হোৱাৰ পাছত আমি নিশ্চয় যিসকলে পোৱা নাই নোপোৱাসকলৰ কাৰণেও এটা সুব্যৱস্থা আছে, সেইখিনি আমি কৰিব পাৰিম। শিৱসাগৰ সমষ্টিৰ আমাৰ প্ৰথম যি পৌৰসভা এই পৌৰসভাৰ প্ৰায় 50টা অৰ্থাৎ 550টা আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আহিছে আৰু প্ৰথমবাৰৰ বাবে যিহেতু আমাৰ শিৱসাগৰ পঞ্চায়ত সেই পঞ্চায়তৰ ঠাইত আৰু শিৱসাগৰ বা ঘোঁৰাবান্ধা পঞ্চায়তৰ ঠাইত আজি আমাৰ শিৱসাগৰে পৌৰসভা হিচাপে চিহ্নিত হ'ল আৰু সেইকাৰণে যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।